শোণিতপুৰ জিলাৰ অন্তৰ্গত হিৰাজুলি চাহ বাগিচাত সংঘটিত হ'ল মৰ্মান্তিক ঘটনা। হিৰাজুলি চাহ বাগিচাৰ হাটখোলা লাইনত বিদ্যুতৰ তাৰত লাগি মৃত্যু হ'ল 8 বছৰীয়া শিশুৰ। সেয়েহে ন্যায় বিচাৰি আজি ঢেকিয়াজুলি আৰক্ষী থানাত উপস্থিত হ'ল দুৰ্ভগীয়া পৰিয়াল। উল্লেখ্য যে ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ হিৰাজুলি চাহ বাগিচাৰ হাটখোলা লাইনৰ বাসিন্দা চানিকা মুণ্ডা আৰু নাইমি মুণ্ডাৰ পুত্ৰ 8 বছৰীয়া জিত মুণ্ডা যোৱাকালি বিদ্যুতৰ তাৰত লাগি মৃত্যুক আঁকোৱালি লয়। প্ৰাপ্ত অভিযোগ অনুসৰি হিৰাজুলি চাহ বাগিচাত বিদ্যুতৰ তাঁৰ সঠিকভাৱে সংযোগ নকৰাৰ ফলতে এনে ঘটনা সংঘটিত হয়। এই সন্দৰ্ভত আজি ঢেকিয়াজুলি আৰক্ষী থানাৰ সন্মুখত মন্তব্য দুৰ্ভগীয়া পৰিয়ালৰ। আমাৰ হিৰাজুলি চাহ বাগিচাৰ যিটো হাটখোলা বুলি কওঁ, সেইখিনিতে এটা কালভাৰ আছে। কালভাৰ ওচৰত এটা যিটো ৱাটাৰ ছাপ্লাই পাইপটো আছে, তাৰ ওচৰত এটা ইলেক্ট্ৰিক পষ্ট আছে ছুইচ বৰ্ডৰ ওচৰত। কিন্তু তাঁৰখিনি উনুমি আছিলে, তাত ফেঞ্চিং লগোৱা আছে। এই ফেঞ্চিঙৰ তাঁৰটো আহি যিটো ৱাটাৰ ছাপ্লাই পাইপটো সেইখিনিতে লগা আছে। সেইটোৰ কাৰণতে পোৱালিটো এটা ঘৰৰ ওচৰতে হাঁহ মৰিছিলে। সেইটো পেলাব যাওঁতে, জংঘল ফালে পেলাব যাওঁতে এই পাইপটো দি ভৰিত দিওঁতেই পোৱালিটো ডাইৰেক্ট স্পট হৈ গ'ল আৰু শ্বৰ্ট হৈ গ'ল। খাইতে ঢুকাই গ'ল। 8 বছৰ, জিত মুণ্ডা। মানে বাগান যোনটো কাৰেণ্ট আছে যে ফিটিঙৰ ওপৰত দিছে, যোনটো লাইট বাতিটো, এইটো পূৰা জইনিং হোৱা নাই। আৰু এইটো পূৰা তলত আহি তাৰবেৰাত পূৰা জইনিং হৈ গৈছে। বাচ্চাকেইটা চোৱা নাই, গৰু বাছুৰেও মৰি গৈছে। 3টা বাচ্চা, 2টাতো পলাইও গ'ল, ঝটকা হৈ সিহঁতে ফেকাই দিলে। মোৰ বাচ্চাটো পূৰা লটকি তাতে ডেড, পূৰা মানে খুন পূৰা শ্বৰ্ট হৈ গ'ল তাতে।